মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোকলৈ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিলোঁ। ইয়াৰ যিটো সীমা সমস্যা, এই সীমা সমস্যা অকল হাইলাকান্দিৰ সীমা সমস্যা নহয়, এই সীমা সমস্যা সমগ্ৰ অসমবাসী ৰাইজৰ সীমা সমস্যা। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধাৰাবাহিকভাৱে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ যে অসম মিজোৰাম সীমা সমস্যা, অসম নাগালেণ্ড সীমা সমস্যা, অসম অৰুণাচল সীমা সমস্যা, অসম মেঘালয় সীমা সমস্যা, এই গোটেই সীমা সমস্যাটো সমাধান কৰিবলৈ হ'লে চৰকাৰে যদি এটা কাম কৰে, বহুত কাম আছে, তাৰ ভিতৰত যদি এটা কাম কৰে তেতিয়াহ'লে আমাক মিজোৰামেও আমাৰ মাটি দখল কৰিব নোৱাৰে, অৰুণাচলেও অসমৰ মাটি দখল কৰিব নোৱাৰে, মেঘালয়েও আমাৰ মাটি দখল কৰিব নোৱাৰে, নাগালেণ্ডেও অসমৰ মাটি দখল কৰিব নোৱাৰে। আমি আজি দাবী উত্থাপন কৰিছোঁ সীমান্তবাসী ৰাইজক অনতি বিলম্বে ইয়াত বসবাস কৰা মানুহক মাটিৰ পট্টা দিবৰ কাৰণে আমি আজি দাবী উত্থাপন কৰিছোঁ। যদি আমাৰ মাটি টুকুৰাৰ পট্টা থাকে, আমাৰ মাটি টুকুৰা পট্টা থাকিলে মিজোৰামৰ মানুহেও আমাৰ মাটি দখল কৰিব নোৱাৰে, অন্যান্য বেলেগ সীমাত থকা মানুহেও আমাৰ মাটি দখল কৰিব নোৱাৰে, হয়নে নহয়? আজি প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে আমি ভোট দিওঁ আৰু 5 বছৰৰ মূৰতহে আমাক মানুহবিলাকক চিনি পায়। যেতিয়া ইলেকশ্যনটো আহিব নহয়, দাদা বাইদেউ চাচা ককা একদম হাতযোৰ কৰিবলৈ আহেনে নাহে? ইলেকশ্যনটো সময়ত হাতযোৰ কৰিব আৰু ইলেকশ্যনত জিকি যোৱাৰ পিছত 5টা বছৰ আৰু সেই জিকি যোৱা জনপ্ৰতিনিধিবিলাকৰ নেগুৰডালো আৰু আমাৰ গাঁৱৰ মানুহে বিচাৰি পাবলৈ নাথাকে। পায় নেকি বাৰু? ভোটটো লৈ জিকি যায়, ইলেকশ্যনত ভোটটো লৈ জিকি যায়, জিকি যোৱাৰ পিছত আৰু সেই গাঁৱৰ মানুহক চিনি নাপায়, হয়নে? কেৱল আমাক ইলেকশ্যনত কেৱল ভোটটো দিয়াৰ সময়ত চিনি পায়। ৰাইজ, আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। কি সিদ্ধান্ত কৰিব লাগিব? যেতিয়ালৈকে অসম আৰু মিজোৰামৰ সীমা সমস্যা সঠিক ৰূপত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ লগত সঠিকভাৱে যেতিয়ালৈকে আলোচনা নহ'ব, তেতিয়ালৈকে কিন্তু আমাৰ আন্দোলন বন্ধ নহ'ব। আমি আজি গৰু এটা পাৰ কৰিলে 50 টকা দিব লাগে। মই সাধাৰণ মিজো মানুহবিলাকক কোৱা নাই, বেয়া ভাবিও কোৱা নাই, বা সাধাৰণ মিজো মানুহবিলাক বেয়াও নহয়, কিন্তু আমি অসমীয়া মানুহে, অসমৰ মানুহে মিজোৰামৰ মানুহ যেতিয়া অসমলৈ আহে, শিলচৰদি যেতিয়া পাৰ হয়, কৰিমগঞ্জৰ যেতিয়া পাৰ হয়, হাইলাকান্দিৰ পৰা যেতিয়া পাৰ হয়, আমি মিজো মানুহক মিছবিহেভ কৰোঁ নেকি? নকৰোঁ কেতিয়াও। আৰু আমাকো মিছবিহেভ কৰিব নালাগে। আমিও ইয়াত চান্দা নোতোলোঁ। আমি চান্দা তোলোঁ নেকি মিজোৰামৰ গাড়ীৰ পৰা? কিন্তু আমি দেখিবলৈ পাইছোঁ এটা গৰু নিলে 50 টকা লয়, 50 টকা বা 100 টকা লয়, হয়নে? 4000 টকা, এবছৰত 4000 টকা দিব লাগে। এই গুণ্ডা টেক্স যেতিয়ালৈকে বন্ধ নহ'ব, এই ৰাস্তা তেতিয়ালৈকে খোলা নহ'ব। এইটো ইলিগেল টেক্স, হয়নে নহয়? এই ইলিগেল টেক্স যেতিয়ালৈকে বন্ধ নহ'ব, আৰু অকল DC লগত বৈঠক হ'লে নহ'ব। DCয়ে মিজোৰ যি প্ৰশাসন আছে, এডমিনিষ্ট্ৰেশ্যন আছে, তেওঁলোকৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়া আছে, য়ং মিজো এছ'চিয়েশ্যন আছে, সকলোৰে লগত বৈঠকত যেতিয়ালৈকে চুক্তি নহ'ব, তেতিয়ালৈকে আপোনালোকে যদি আন্দোলনটো বন্ধ কৰি দিয়ে, আপোনালোকৰ সমস্যা জীৱনতো সমাধান নহ'ব। বুজি পাইছেনে? মই আকৌ কৈছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতি আজি হাইলাকান্দিৰ এইটো ইছ্যু নহয়, এইটো ইছ্যু অসমৰ ইছ্যু, আৰু এই ইছ্যুটোক আমি হাইলাকান্দিৰ ইছ্যু নহয়, সমগ্ৰ অসমৰ ইছ্যু ৰূপে পৰিগণিত কৰিম বুলি আপোনালোকৰ সকলো ৰাইজৰ আগত মই বুকুত হাত থৈ কথা দি থৈ গ'লোঁ। ৰাইজ, আমাক জনপ্ৰতিনিধিবিলাকে নিৰ্বাচনৰ আগত খুটা দিব,
আঁঠুৱা এটা দিব, কম্বল এখন দিব, আৰু তাৰপিছত 5টা বছৰলৈ আৰু আমাক নেচায়। আৰু দুখীয়া মানুহ আমি যিবিলাক আজি এই অঞ্চলত আহি মই গম পাইছোঁ মাটিৰ পট্টা নাই। প্ৰধান দাবী মই আকৌ কৈছোঁ, আপোনালোকৰ প্ৰথম আৰু প্ৰধান দাবী হ'ল যে অনতি বিলম্বে সীমামূৰীয়া অঞ্চলত বসবাস কৰা হিন্দুৱে হওক বা মুছলমানেই হওক বা খ্ৰীষ্টানেই হওক, যি ধৰ্মৰ মানুহেই নহওক, তেওঁলোক যদি বিদেশী যদি নহয়, সকলোকে অনতি বিলম্বে মাটিৰ পট্টা দিবৰ কাৰণে DC বা যিখন বৈঠক হ'ব, সেই বৈঠকত প্ৰথম আৰু প্ৰধান দাবীটো মাটিৰ পট্টা দিয়াৰ দাবী উত্থাপন কৰিব। আজি আহি গম পাইছোঁ ইয়াতে PMGY প্ৰধানমন্ত্ৰী যি আৱাস গৃহ যোজনা, তাৰ অধীনত মানুহবিলাকে ঘৰ পোৱা নাই। ইয়াততো বাংলাদেশী মানুহ নাই, NRCত নাম নথকা মানুহ আছে নেকি? নাই। আমি ভাৰতৰ মানুহ, আমি অসমৰ মানুহ, হয়নে নহয়? যদি বেলেগে যদি আই ঘৰটো পায়, আমি কেলে নাপাম? ইয়াক কিয় আমাৰ মাজত কিয় এনেকুৱা পাৰ্থক্য, এনেকুৱা ডিভাইড ৰুল কৰিছে, সেইটো কোনো পধ্যে মানি লোৱা নহ'ব। ইয়াত যিখন বৈঠক হ'ব, শুনি লওক, প্ৰশাসনৰ লগত যিখন বৈঠক হ'ব, সেই বৈঠকত দাবী উত্থাপন কৰিব। দ্বিতীয়টো দাবী, প্ৰথম মাটিৰ পট্টা, 2 নম্বৰ দাবীটো হ'ল যিমানবিলাক PMGY ঘৰ আবণ্টিত হৈ আছে, লিষ্টত নাম আছে, সেই সকলোবিলাক ঘৰ লাগিব বুলি দাবী উত্থাপন কৰিব। লাগিবনে নাই ঘৰ? আমি যদি ভোটো দিব পাৰোঁ, আমাৰ ইলেক্ট্ৰিচিটিও আছে, কাৰেণ্টটো আছে, চাব চেণ্টাৰো আছে, চব থকাৰ পিছত আমি ঘৰটো কেলে নাপাম? কেলে মাটিৰ অধিকাৰ নাপাম? কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমত আন্দোলন কৰি 1 লাখতকৈ অধিক মানুহক আমি মাটিৰ পট্টা দিছোঁ। আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক অসম চৰকাৰে ইমানেই ভয় কৰে, জানে যে আজি 9.5 মাহ হ'ল অখিল গগৈ ডাঙৰীয়া কা আন্দোলনৰ বিৰুদ্ধে মাত মতাৰ কাৰণে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা সন্মানীয় অখিল গগৈ ডাঙৰীয়াক 9.5 মাহ মিছা গোচৰত NIA এৰেষ্ট কৰি থৈছে। অকল অখিল গগৈ নহয়, জহিৰ ভাই নহয়, 1000টা অখিল গগৈক গ্ৰেপ্তাৰ কৰিলেও কৃষক মুক্তিক নো মেডালো চৰকাৰে লগাব নোৱাৰে। আমি কাৰো ৰঙা চকুলৈ ভয় নকৰোঁ, আমি কাকো কেয়াৰ নকৰোঁ। আমি দুখীয়া মানুহৰ লগত আছোঁ, ৰাইজৰ লগত আছোঁ, কাটি খোৱা মানুহৰ লগত আছোঁ। আমি কোনো জাত পাতক লৈ ৰাজনীতি নকৰোঁ। আমি শ্ৰমজীৱী, খাটি খোৱা, দৰিদ্ৰ, নিপীড়িত মানুহৰ সমস্যা যেতিয়ালৈকে সমাধান নহ'ব, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তেতিয়ালৈকে তীব্ৰতৰ আন্দোলন সমগ্ৰ অসমত গঢ়ি তুলিব। মই আৰু দীঘলীয়া বক্তব্য নাৰাখোঁ, আপোনালোকক অনুৰোধ জনাইছোঁ যে যোৱা 14 তাৰিখৰ পৰা মিজোৰাম আৰু অসমৰ মাজত উত্তপ্ত পৰিস্থিতি। কাছাৰৰ লাইলাপুৰ অঞ্চলটোত আহি কোনো কথা নাই বতৰা নাই, একে ৰাতিৰ ভিতৰত 30টা ঘৰ জ্বলাই দিলে, হয়নে নহয়? এইটো কেনেকুৱা নিয়ম? 5 কিলোমিটাৰ মিজো প্ৰশাসন 5 কিলোমিটাৰ আহি দখল কৰি ল'লে কাছাৰক। আৰু আমাৰ অসম চৰকাৰ, অসমৰ গৃহমন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মই সকলোকে জোৰকৈ হাত চাপৰিলে ধিক্কাৰ দিব দিছোঁ, গৰিহণা দিব দিছোঁ। জোৰকৈ হাত চাপৰি বজাই সৰ্বানন্দ সোণোৱালক গৰিহণা দিব দিছোঁ। সৰ্বানন্দ সোণোৱাল তেওঁ নিৰ্বাচনৰ আগত কিমান প্ৰতিশ্ৰুতি দিছিলে নে নাই? আমুক কৰিম তামুক কৰিম, কিবা কাম কৰিলে নেকি? একো নকৰিলে। বৰঞ্চ বিজেপি RSS চৰকাৰখনৰ অহাৰ পিছত এতিয়া গোটেই ভাৰতবৰ্ষ তথা অসমত হিন্দু মুছলমান গোটেই সাম্প্ৰদায়িক বীজ বাষ্পৰ জৰিয়তে সমাজখন ধ্বংস কৰি পেলাইছে, সমাজখন শেষ কৰি দিছে। কিন্তু মনত ৰাখিব, কৃষক মুক্তি সংগ্ৰাম সমিতি যেতিয়ালৈকে আমি থাকিম, কৃষক মুক্তি সংগ্ৰাম সমিতি যেতিয়ালৈকে থাকিব, বিজেপি RSSক
সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাই অসমখনক ধ্বংস কৰিবলৈ দিয়া নহ'ব। দীঘলীয়া বক্তব্য নাৰাখোঁ। সদৌ শেষত আপোনালোকৰ যি ন্যায্য দাবী, এই ন্যায্য দাবীৰ প্ৰতি আমি 100% হাইলাকান্দি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি, আমাৰ গোটেই অসমৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ। আৰু মোৰ যদি কিবা কথা কওঁতে বহা টুটা হৈছে বা কিবা ভুল হোৱা বুলি ভাবিছে, নিজৰ ল'ৰা বা নিজৰ ভাই ককাই বা নিজৰ সন্তান বুলি ভাবি ক্ষমা কৰিব। মই এটা শ্লোগান দিম, বহি থাকক, উঠিব নালাগে। সকলোকে শ্লোগানটো